আপোনালোকক ৱেলকাম জনাইছোঁ। যোৱাকালি অনাকাংক্ষিতভাৱে যোৰহাট নগৰৰ জে.বি. ৰোড বজাৰত যিটো এটা ঘটনা হৈ গৈছিল, ঘটনা বুলি নহয়, এটা বিতৰ্কিত এটা মাৰপিট বা পৰিকল্পিত যিটো মাৰপিট, এই মাৰপিটটোক লৈ মেলি ইতিমধ্যে যোৰহাটবাসী অকল জে.বি. ৰোড বজাৰ ব্যৱসায়ী সন্থাই নহয়, সকলো ব্যৱসায়ী সন্থাই দুখ প্ৰকাশ কৰিছে। একে সময়তে অসমত বা যোৰহাটত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ৰাজনৈতিক দলে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকক আমিও দুখ প্ৰকাশ কৰিছোঁ। যিহেতু নিৰপৰাধী কোনোবা মানুহ এজনক, হয় অপৰাধীও হ'ব পাৰে, মই ডাইৰেক্ট চাৰ্টিফিকেট দিছোঁ, মোৰ এনকুৱাৰী পৰ্যায়ত আছে, অপৰাধীয়ে হওক নিৰপৰাধীয়ে হওক, ৰাস্তাৰ ওপৰত এবাৰ আক্ৰমণ কৰাৰ পিছত ঘৰৰ ভিতৰত গৈ কাপুৰুষৰ নিচিনাকে ৰড লৈ মেলি বা কিবা হাতিয়াৰ লৈ মেলি পাৰ্টি লৈ আকৌ আক্ৰমণ কৰিবলৈ হোৱাটো দুটা ভুল হৈছে। প্ৰথম ভুলটো তেওঁ কাজিয়া কৰাটো, কিবা এই কোনোবা ৰাজনৈতিক দলবিলাকে বিতৰ্ক ব্যক্তিগত বুলি ৰখন সানিব গৈ আছে, মোক ক'ব লগা নাই। তেওঁলোকৰ বিচাৰৰ ওপৰত এৰি দিছোঁ। তেওঁলোকে কিমান ধৰণে বিকৃত হৈছে, তেওঁলোকৰ মানসিকতা, লিডাৰশ্বিপটো কিমান বিকৃত হৈছে তাতে প্ৰমাণ হৈছে। প্ৰথম ভুলটো হৈছে দাম দৰ কৰোঁতে কিবা থাকিব, এইটো ঠিক আছে, কিবা এটা ভুল বুজাবুজি হ'ল, এৰি দিলে। নেক্সট টাইম পাৰ্টি লৈ মেলি ৰড লৈ কিয় মাৰপিট কৰিছিলে, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সেই যিজনে এই কাৰবাৰটো কৰিছে তেখেতক আমি অতি শীঘ্ৰে আৰক্ষী প্ৰশাসনক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে তেওঁলোকে যোৰহাট আৰক্ষী প্ৰশাসন, যোৰহাট প্ৰশাসনে আমাক সময় বিচাৰিছে, কালিলৈকে আছে সময়, আমি ৰৈ আছোঁ। কালিলৈ আমি 4 বজাৰ পিছৰ পৰা আমি ডিচিশ্যন ল'ম। ইয়াতে এটা কথা আপোনালোকৰ অহাৰ কাৰণে এটা কথা আমি ইয়াত জনাব বিচাৰিছোঁ। এই কেছটোক লৈ মেলি যি ধৰণৰ এটা প্ৰচাৰ মাধ্যমত কোনোবা লিডাৰশ্বিপ প্ৰতিষ্ঠা কৰিবলৈ গৈ যি ধৰণে প্ৰচাৰ চলি আছে, এই কথাবিলাকত আপোনালোকৰ লগত পাতিব আহিছোঁ। ব্যৱসায়ী সন্থাৰ মাজত কিবা এটা হৈছে, তেওঁলোকৰ কৰ্মী বন্ধু এজনক কোনোবা এটা মাৰপিট কৰিছে, কিবা এটা বিতৰ্ক হৈছে, ব্যৱসায়ী সন্থাই প্ৰতিবাদ কৰিছে। এই ক্ষেত্ৰত কোনো ৰাজনৈতিক ৰখন সানিব নালাগে আৰু কোনো সাম্প্ৰদায়িক ৰখন সানিব নালাগে। যিজনে কালি ঘটনাস্থলীত তেওঁ কোন হয় মই চিনিও নাপাওঁ, আৰু আমি নিজেও আছোঁ তাত, আমি সংগঠন হিচাপে নিজকে প্ৰতিষ্ঠাও কৰা নাই, আপোনালোক নিজে দেখিছে। ব্যৱসায়ী সন্থাক আমি ৰক্ষণাবেক্ষণ দি আছোঁ, কোনোবাই কিবা তেওঁলোকক আক্ৰমণ কৰি নিয়ে, বাহিৰে বাহিৰে ৰক্ষণাবেক্ষণত আছোঁ আমি। কিন্তু নিজকে প্ৰতিষ্ঠা কৰিবলৈ গৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কোনোবা আলোচনা বিলোচনা কৰাৰ বিপৰীতে বা সমালোচনা কৰাৰ বিপৰীতে এই ব্যৱসায়ীসকলৰ নিৰাপত্তাক লৈ মেলি কালি আলোচনা হ'লে ভাল পালোহেঁতেন। তেওঁলোকৰ লিডাৰশ্বিপবিলাক আমি লিডাৰশ্বিপ কোৱালিটিবিলাক আমি প্ৰশংসা কৰিলোঁ হয়। এই যিটো কোনোবা ৰাজনৈতিক দল আলোচনা কৰে, তেওঁলোকৰ ব্যক্তিগত বিষয় আমি ক'ব লগা নাই তাত। কোনোবা বিতৰ্কত আছে, তেওঁলোক ব্যক্তিগত কথা আমি ক'ব লগা নাই। কিন্তু এই কেছটোক লৈ মেলি ৰাজনীতিকৰণ কৰাটো আমি বিৰোধিতা কৰিছোঁ, নাম্বাৰ 1। নাম্বাৰ 2, এই কেছটোক লৈ মেলি মিচিং বেপাৰী, মিচিং জনগোষ্ঠী বা মিচিং মানুহ বুলি যি ধৰণে কালি আজি কংগ্ৰেছ দলে সংবাদ মেল পাতি যি ধৰণে প্ৰচাৰ চলাই আছে, এই সংবাদ মেলত কংগ্ৰেছ দলৰ বক্তব্য তীব্ৰ সমালোচনা কৰিছোঁ, বিতৰ্ক কৰিছোঁ, কংগ্ৰেছক ভৰ্ৎসনা দিছোঁ। কংগ্ৰেছ দলৰ ভিতৰতো মিচিং মানুহ, ইন্দ্ৰজিৎ নিজে বহি আছে তাত, তেওঁ মিচিং জনগোষ্ঠীৰ লিডাৰশ্বিপ বুলি কৈছে, লিডাৰ বুলি কৈছে। একে সময়তে খুব তুচ্ছ তাচ্ছিল্য আৰু খুব গৰিহণাযোগ্যভাৱে তেওঁলোকৰ লিডাৰশ্বিপে বক্তব্য ৰখাইছে সাধাৰণ নাৰিকল এটাৰ কাৰণে, সাধাৰণ নাৰিকল এটাৰ কাৰণে, আৰু ব্যক্তিগত কাজিয়া। আৰে সমাজ এখন বহি আছে বা এখন বেপাৰী সন্থাই বেপাৰ চলাইছে, এইটো পৰম্পৰা নহয় আৰু ডেইলি বহি থাকে। এই বেপাৰী সন্থাৰ পৰা এজন ল'ৰা বেপাৰীক টানি আনি যদি তেওঁ ৰাজপথত যদি উধাই মুধাই পিটিব পাৰে, তাত কংগ্ৰেছৰ কি দয়াহীন মনোভাৱ নাই? কংগ্ৰেছে কৈ আছে, আৰু তেওঁলোকৰ প্ৰেছ মিটত কৈ আছে, মিচিং ল'ৰা এজন
তাত মিচিং ল'ৰা এজনৰ হ'ব পাৰে মিচিং ল'ৰা, কালি যিটো পৰিৱেশ দেখিছো এই পৰিৱেশতো কোনো একজন মিচিং নিপাক কোনোবা গৰীয়া মুছলিম বুলিতো কোৱা নাই। জেবিৰত যিটো বেপাৰী সন্থা গোটেই বেপাৰী ওলাই আহিছে, প্ৰতিবাদ কৰিছে। আপোনালোক সকলোৱে দেখিছে, ক'ৰবাত উত্তেজিত হৈছে, আপোনালোকে মানা কৰিছে, আমি মানা কৰিছো। তাত ক'ৰ পৰাতো যি ধৰণে সাম্প্ৰদায়িক বুলি ক'বলৈ গৈ বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছে বেছি সাম্প্ৰদায়িক কৰা নাই নে? কালি এজন বিজেপি বুলি কৈছে, আপোনালোকৰ পৰা জানিব পাৰিছে, তেওঁ উদাহৰণতে আৱেগিকভাৱে কৈছে, পৰিকল্পিতভাৱে আমি ক'ব লগা নাই, কিন্তু তেওঁ উত্তৰ দিবলৈ কৈছে যে মিচিং জনগোষ্ঠীৰ ল'ৰা এজন বা মিচিং জনগোষ্ঠীৰ তুচ্ছ তাচ্ছিল্য কৰি সাম্প্ৰদায়িক কৰিব বিচৰাটো তেওঁলোকে প্ৰথম হ'ব। আৰু তৃতীয় কথা, তেওঁলোকে কৈ আছে, তেওঁলোকে একটা কথা, এই কালিৰ কেছটোক লৈ মেলি জে বি ৰোডৰ ব্যৱসায়িক মাৰপিট কৰা কেছটোক অকণমান আঁতৰাই নিবলৈ গৈ যোৰহাটৰ যিবিলাক মানে ক'ৰবাত ঘটনাবিলাক ঘটি আছে, মই নিজে কালি কৈছো, সাম্প্ৰদায়িক সাংস্কৃতিক যোৰহাট মহানগৰীত ইতিমধ্যে অপৰাধী নগৰীলৈ পৰ্যবেক্ষিত হৈছে। এইটো তেওঁলোকে ক'ব পাৰে, কিন্তু এই কেছটো অকণমান ঢিলা কৰিব বা কেছটোক মানে নাকচাত কৰিবৰ কাৰণে ক'ৰ বাইপাছৰ কেছ, ক'ৰ এই হাবিচুকৰ কেছ, এইখিনিক টানি আনি মেলি এই কেছটোক তেওঁলোকে মানে নস্যাৎ কৰিব বিচাৰিছে। স্বয়ং ইন্দ্ৰজিৎ পেগু আমাৰ জনগোষ্ঠীয় এজন জনগোষ্ঠীয় ভাই হয়, তেওঁ কংগ্ৰেছত থাকে, বিজেপিত থাকে, মই ক'ব লগা নাই, কিন্তু মিচিং শব্দটোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।